পৰা 2 বছৰমান আগত অৰ্থাৎ 2003 চনত আমাৰ জলেশ্বৰ সমষ্টিৰ দুজন ধুৰন্ধৰ ৰাজনীতিকবিদে মোৰ বিৰুদ্ধে CM ভিজিলেন্সত এটা কেছ দায়েৰ কৰে আৰু CM ভিজিলেন্সে এটা 2 বছৰ আগতে এটা ইনভেষ্টিগেশ্যন আৰম্ভ কৰে আৰু মই ভিজিলেন্স অথৰিটিক মই পূৰ্ণ সহযোগ কৰিছোঁ। এখেতসকলে প্ৰেছাৰত মোৰ বিভিন্ন ঘৰ বাৰী ৰেড কৰিছে। ৰেড কৰাৰ পিছত ভিজিলেন্স অথৰিটি কোনো মোৰ ঘৰত আপত্তিজনক একো পোৱা নাই আৰু ভিজিলেন্স অথৰিটি ইতিমধ্যে ইনভেষ্টিগেশ্যনটো পৰিসমাপ্ত ঘটাইছে, গটাই ৰিপৰ্টটো অলৰেডি ছাবমিট কৰিছে, কিন্তু মোৰ বিৰুদ্ধে কোনো আপত্তিজনক একো পোৱা নাই, যাৰ কাৰণে মই চাকৰিটো সুকলমে পাৰ কৰিলোঁ। মই কোনো ছাছপেনশ্যন নহ'ল, মোৰ বিৰুদ্ধে কোনো ডিপাৰ্টমেণ্টেল প্ৰচিডিং দৰো নহ'ল, মোক জেল হাজতলৈ পঠোৱা হোৱা নাই বা মোৰ বিশেষ কোনো সম্পত্তি আজিলৈকে কোনো চৰকাৰে বাজেয়াপ্ত কৰা নাই। মোৰ সকলো সম্পত্তি মোৰ তত্ত্বাৱধানত আছে আৰু যিটো বাতৰি পৰিৱেশন কৰি আছে বিভিন্ন ছ'চিয়েল মিডিয়াত সেইটো কমপ্লিটলি ভুৱা আৰু ভিত্তিহীন। এইটো অনলি ৰাজনৈতিক লাভালাভৰ কাৰণে কেইজনমান ৰাজনীতিকবিদে এইটো কৰিছিলে, কিন্তু এওঁলোকে সফল নহ'ল। আজি যিটো ছ'চিয়েল মিডিয়াত যিটো বাতৰি পৰিৱেশন কৰি আছে সেইটো আজিৰ পৰা 2 বছৰ আগৰ বাতৰি। এতিয়াৰ ভিজুৱেল দেখা পাওঁ আমি, ধৰা আপোনাক তাতে পুলিচ হাবি যাবি যোৱা এই কথাখিনি কেতিয়া আচলতে ভিজুৱেলটো কেতিয়া? হয়, এইটো 2023 চনৰ কথা। আজিৰ পৰা 2 বছৰ আগৰ সেইটো বাতৰি। সেইটো অসমৰ বিভিন্ন বাতৰি কাকতত TV চেনেলত এইটো পাব্লিছ হৈছিলে, এইটো সঁচা। কিন্তু ইনভেষ্টিগেশ্যন কৰি মোৰ বিৰুদ্ধে কোনো আপত্তিজনক একো পোৱা নাই আৰু ইতিমধ্যে মানে ইনভেষ্টিগেশ্যন সেইটো ক্ল'জ কৰি দিছে ভিজিলেন্স অথৰিটিয়ে আৰু এই সংক্ৰান্তত মোক কোনো একশ্যন লোৱা নাই। যদি মোৰ কিবা আপত্তিজনক কিবা পালে হয় তেনেহ'লে হয়তো মোক জেল হাজতলৈ পঠিয়ালে হয়, কিন্তু মোক কোনো জেল হাজতলৈ পঠোৱা নাই, মোক এৰেষ্ট কৰা নাই। মই সুকলমে চাকৰি কৰিছোঁ, কোনো মোৰ চাকৰিত ডিপাৰ্টমেণ্টেল প্ৰচিডিং লগা নাই। মই সুকলমে চাকৰি কৰি ইতিমধ্যে মই অৱসৰ লৈছোঁ, গতিকে মোৰ কোনো এই বিষয়ত মানে মোৰ কোনো এটা আচৰ পৰিব দিয়া নাই। হয়, মই লাষ্ট টাইম মই শিলচৰ ডিভিজনৰ পৰা মই ৰিটায়াৰ্ড কৰিছোঁ আৰু সুখ্যাতিৰে মই 28টা বছৰ মই চাকৰিত মই সেৱা আগবঢ়াইছোঁ অসম চৰকাৰক আৰু মই সন্মান সহকাৰে মই ডিপাৰ্টমেণ্টৰ পৰা মই বিদায় লৈ আজি সামাজিক কামত মই ব্ৰতী হৈছোঁ। আপোনালোকে জানে ইমান মোৰ ওপৰত চাপৰ সৃষ্টি কৰিছে আমাৰ জলেশ্বৰ সমষ্টিৰ কিছুমান ৰাজনৈতিক মুনাফা লাভৰ কাৰণে কিছুমান ৰাজনীতিকবিদে, কিন্তু মই মোৰ ৰাস্তাৰ পৰা মোক আঁতৰাব পৰা নাই। আপোনালোকে জানে মই বিভিন্ন সামাজিক কামৰ লগত জড়িত হৈ থাকোঁ, বিভিন্ন অনুষ্ঠানৰ লগত মই জড়িত হৈ থাকোঁ, দুৰ্গতজনৰ মই কাষত চাপোঁ আৰু এইখিনি দেখিয়ে এওঁলোকৰ ঈৰ্ষা ভাৱ হৈছে। এওঁলোকে এইটো সহজভাৱে ল'ব খোজা নাই। মোৰ বৰ্ধিত জনপ্ৰিয়তাৰ কাৰণে আজি এই ৰাজনীতিবিদখিনি মোৰ শত্ৰু হৈ থিয় হৈছে, কিন্তু মই মোৰ লক্ষ্যৰ পৰা আঁতৰি নাযাওঁ। মই দুৰ্গতজনৰ ওচৰত কাম কৰিম, জলেশ্বৰ সমষ্টিৰ উন্নয়নৰ কাৰণে মই কাম কৰিম আৰু আগন্তুক দিনত মই আৰু অধিক সময় মই ৰাইজৰ কাৰণে দিম বুলি মই দৃঢ় প্ৰতিজ্ঞাবদ্ধ। হয়, এইটো কথা সঁচা। মই অৱসৰ লৈছোঁ, অসম চৰকাৰৰ লগত মোৰ কোনো লেনদেন নাই। মই এজন সাধাৰণ ৰাইজ হৈ গৈছোঁ, গতিকে মই অহা 2026 চনত জলেশ্বৰ সমষ্টিৰ পৰা মই ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ পৰা মই টিকেট প্ৰত্যাশী আৰু মই আশা কৰিছোঁ জলেশ্বৰ সমষ্টিৰ বাকী ৰাইজে মোক আশীৰ্বাদ দিব, মোক আগবঢ়াই লৈ যাব, এইটো মই ৰাইজৰ পৰা মই আশা কৰিছোঁ। এইটো কমপ্লিটলি এটা ষড়যন্ত্ৰ, ৰাজনৈতিক মুনাফা আদায়ৰ কাৰণে এইটো মোৰ বিৰুদ্ধে কৰি আছে, কিন্তু মোৰ কোনো সম্পত্তি বাজেয়াপ্ত কৰা নাই। মোৰ আয়ৰ উৎস, মোৰ বেংক একাউণ্ট চব ভিজিলেন্স অথৰিটি চেক কৰিছে, ভেৰিফাই কৰিছে। আপোনালোকে সবেই জানে মই অসম চৰকাৰৰ এটা উচ্চপদস্থ বিষয়া আছিলোঁ। মোৰ সহধৰ্মণী এজনী গাইনী ডক্টৰ হয়, এখেতৰ হাই ইনকাম গ্ৰুপ,
মোৰ ডাঙৰ দাদা এজন হায়াৰ ছেকেণ্ডেৰী ছাবজেক্ট টিচাৰ আছিলে, মোৰ বৌ এজনী হাই স্কুলৰ টিচাৰ হয়, মোৰ মা এজন পেঞ্চন হোল্ডাৰ হয়। আৰু আপোনালোকে আৰু এটা কথা জানে, মোৰ শহুৰ বুঢ়া এখেতে গুৱাহাটী দূৰদৰ্শনৰ ডাইৰেক্টৰ আছিলে, এখেতৰ ল'ৰা নাই, এখেতৰ সম্পূৰ্ণ সম্পত্তিৰ অধিকাৰী মোৰ সহধৰ্মিনী হয়। তেখেতৰ ওপৰতে চব এখেতৰ সম্পত্তি এতিয়া ট্ৰান্সফাৰ হৈ গৈছে। গতিকে ভিজিলেন্স অথৰিটিয়ে এইবিলাক তন্ন তন্নকৈ চাইছে, বিভিন্ন জেগাত বিল্ডিঙৰ কথা কৈছে, এইটো সঁচা কথা, কিয়নো এইটো পৈতৃক সূত্ৰেও আহিছে। যিহেতু মোৰ ফাদাৰ ইন ল এজন উচ্চপদস্থ বিষয়া আছিলে, চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ দূৰদৰ্শনৰ এজন ডাইৰেক্টৰ আছিলে, তেখেতৰ সম্পত্তিখিনি মোৰ মিছেছৰ নামত ইতিমধ্যে ট্ৰান্সফাৰ হৈ গৈছে। গতিকে সকলো সম্পত্তি আমি কৰা নাছিলোঁ, আমি উত্তৰাধিকাৰী সূত্ৰে বহুত সম্পত্তি পাইছোঁ। মোৰ গাঁৱত যিবিলাক সম্পত্তি আছে এইখিনিও মোৰ পৈতৃকভাৱে মই পাইছোঁ, হস্তান্তৰ হৈছে পৈতৃকভাৱে। মোৰ দেউতাৰ অজস্ৰ মাটি আছিলে, মোৰ ককা দেউতাৰ অজস্ৰ মাটি আছিলে, এইবিলাক আমি উত্তৰাধিকাৰী সূত্ৰে পাইছোঁ। গতিকে ভিজিলেন্স অথৰিটি এইবিলাক ভেৰিফাই কৰিছে, ভেৰিফাই কৰি মোৰ ওপৰত কোনো আপত্তি অনা নাই। আৰু সকলো মানে মই মিছা বুলি ধৰি লৈছোঁ। আৰু মই এটা সুস্থ শৰীৰে সমাজ সেৱা কৰি আছোঁ। মই দুৰ্গত জনৰ ওচৰত গৈ আছোঁ, জলেশ্বৰ সমষ্টিৰ বিভিন্ন সমস্যাৰ লগত মই জড়িত হৈ আছোঁ। তেতিয়াও আছিলোঁ, 2 বছৰ আগৰ পৰা আছোঁ, আজিও আছোঁ আৰু কাইলৈ থাকিম। যেহেতু জলেশ্বৰ বিধানসভা সমষ্টিত আপুনি কৈছে দুজন ধুৰন্ধৰ নেতাই আপোনাৰ ৰাজনৈতিকভাৱে ষড়যন্ত্ৰ কৰি আছে, 26 চনত যেহেতু আপুনি বৰ্তমানলৈকে কোনো আনুষ্ঠানিকভাৱে যোগদান কৰা নাই, তো এই যোগদান কৰি পেলাই আপোনাৰ যিটো প্ৰাৰ্থিত্ব যিটো সংগ্ৰাম বা সেনেকুৱা কিমান দূৰ সফল হ'ব ভাবে? না, মই ইতিমধ্যেই ভাৰতীয় জাতীয় কংগ্ৰেছৰ মই সদস্যপদ লৈছোঁ। মই আনুষ্ঠানিকভাৱে মই জইন নকৰিলেও সদস্যপদ মোৰ আছে। আৰু হয়তো মানে খুব সোনকালে মোক দলে কিবা দায়িত্ব বাৰু অৰ্পণ কৰিব বুলি মই আশা কৰিছোঁ। যেহেতু নতুন প্ৰজন্মৰ এজন সভাপতি হ'ল, হয়, আমাৰ নতুনকৈ যিজন সভাপতি হ'ল এখেতৰ জন্ম জেগা হৈছে যোৰহাট। মই নিজে যোৰহাটত মই অসম কৃষি বিশ্ববিদ্যালয়ত পঢ়িছোঁ। এখেতৰ পৰিয়ালৰ লগত মোৰ আগৰে পৰাই ভাল। আৰু আপোনালোকে জানে মই চাকৰিত সোমোৱাৰ আগত মই ৰাজনীতিৰ লগতে জড়িত হৈ আছিলোঁ। মই অসম যুৱ কংগ্ৰেছৰ মই পদত আছিলোঁ। মই ডিষ্ট্ৰিক্টত মই বিভিন্ন দলৰ পদবীত আছিলোঁ মই চাকৰি সোমোৱাৰ আগত। এতিয়া মোৰ সেইখিনি আৰু সহজ হৈ গ'ল। মোৰ পাষ্ট পাৰফৰ্মেঞ্চ, পাৰ্টি পাৰফৰ্মেঞ্চ মোৰ ভাল। গতিকে মই আশা কৰিছোঁ দলে মোক এইখিনি সদয়ভাৱে চাব। বিভিন্ন সমস্যাৰে জৰ্জৰিত সমষ্টি, ইয়াত ৰিচোৰ্চ বোলা বস্তু একো নাই। আমাৰ অনলি হিউমেন ৰিচোৰ্চটোৱে আছে, মানৱ সম্পদটোৱে আমাৰ সম্পদ বুলি আমি ধৰি ল'ব লাগিব। গতিকে সমস্যা আমাৰ মেইন হৈছে গৰাখহনীয়াৰ সমস্যা। আমি গৰাখহনীয়া প্ৰতিৰোধৰ কাৰণে আমি জনমত আমি গঢ় দিব লাগিব। আমি অসম চৰকাৰৰ ওচৰত দাবী উত্থাপন কৰিব লাগিব। সজোৰে আমাৰ দাবী উত্থাপন কৰি আমি ইয়াৰ সমাধানৰ কাৰণে আমি চেষ্টা কৰিব লাগিব। আৰু আমাৰ যুৱ শক্তি যিখন আছে, যুৱ শক্তিক আমি সংগঠিত কৰি আমি সমাজৰ উন্নয়নৰ কামত লগাব লাগিব। শিক্ষাৰ ক্ষেত্ৰত আমি আগবঢ়াই লৈ যাব লাগিব আমাৰ ল'ৰা ছোৱালীক। চাকৰি বাকৰিৰ ক্ষেত্ৰত আমি আগবঢ়াই লৈ যাব লাগিব আমাৰ ল'ৰাখিনিক। মোৰ এইখিনি মানে উদ্দেশ্য এটা আছে। কিমানখিনি সফল হওঁ সেইটো আপোনালোকৰ আশীৰ্বাদৰ ওপৰতে নিৰ্ভৰ কৰিব। এইটো কথা হৈছে, এই মোৰ যিটো ছ'চিয়েল মিডিয়াত নিউজ ওলাই আছে, সেইটো নিউজ 2 বছৰমান আগত 2023 চনৰ নিউজ। কিন্তু কিছুমান মানুহে নিজৰ স্বাৰ্থ আদায়ৰ কাৰণে নিউজবিলাক এডিটিং কৰিছে। এডিটিং কৰি বিকৃত কৰি এইটো ছ'চিয়েল মিডিয়াত আপলোড কৰিছে। মই সেইখিনি মানুহক মই চিনাক্তকৰণ কৰিছোঁ। ইতিমধ্যে মই আজি মোৰ অধিবক্তাৰ লগত আলোচনা কৰিছোঁ। মই 2-1 দিনৰ ভিতৰত কেইজনমান মানুহৰ বিৰুদ্ধে মই মানহানিৰ কেছ কৰিবলৈ গৈ আছোঁ। মই ইতিমধ্যে নিউজ লাইভ আৰু প্ৰাগ চেনেলৰ মই অফিচৰ পৰা মই চাৰ্টিফাইড কপি ওলাই লৈ আহিছোঁ।
আৰু মোৰ উকিলৰ লগত মই আলোচনা কৰিছোঁ 2-1 দিনৰ ভিতৰত মই সেইকেইজন মানুহৰ ভিতৰত কেইজনমান মানুহক যিকেইজনে প্ৰথমে আপলোড কৰিছে এখেতসকলৰ বিৰুদ্ধে মই মানহানি কেছ কৰিব গৈ আছোঁ মই হাইকোৰ্টত মই অলৰেডি আলোচনা আজি কৰি আহিছোঁ